নমস্কাৰ ডানিছ ক্লাছৰ সমূহদৰ্শক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমি উপস্থিত আছো আমাৰ সৈতে এপিচিচিৰ সভাপতি আছে গৌৰৱ গগৈ ডাঙৰীয়া আমি তেখেতৰ হৈতেও কিছু কথা পাতিম কিয়নো যথেষ্ট ৰাইজৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনৰ প্ৰচাৰত ইতিমধ্যে বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত ইতিমধ্যে ব্যাখ্যা কৰা পৰিলক্ষিত হৈছে আমাৰ সৈতে এপিচিচিৰ সভাপতি আহি আছে আমি তেখেতৰ হৈতেও কিছু কথা আমি পাতিম পোনপটীয়াভাৱে আমি এই মুহূৰ্তত আমি গৌৰৱ গগৈ ডাঙৰীয়া আছে আমি তেখেতৰ হৈতেও কিছু কথা পাতিম দাদা প্ৰথমতে আপোনাক আজিৰ এই মিটিংখনত স্বাগতম জনাইছো ধন্যবাদ আজি ইয়াত আহোঁতে যথেষ্ট পলম হ'ল কিন্তু মানুহবোৰ যি আগ্ৰহে আমাৰ কথাখিনি শুনিলে সেইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দল এটা নতুন উদ্যমৰে নতুন শক্তিৰে আজি বিটিআৰ অঞ্চলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু নিশ্চয় আমাৰ সংগঠনক যথেষ্ট আগন্তুক দিনত শক্তিশালী হ'ব ৰাইজো আমাৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ফলাফল ভাল হ'বলৈ গৈছে এটা শেষত আৰু এটা কথা কম SIR-ৰ যিটো কথা ওলাইছে মুখ্যমন্ত্ৰী 10 তাৰিখৰ কথা কৈছিলে এতিয়ালৈকে 10 তাৰিখ পাৰ হৈ গ'ল কি ক'ব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কথাৰ বিশ্বাসযোগ্যতা কমি গৈছে আগৰ দৰে তেখেতৰ কথাৰ প্ৰভাৱ নাই আৰু সেইখিনি কথা সকলোৱে অনুভৱ কৰিছে তেখেতৰ চেহেৰা তেখেতৰ কথাৰ আগৰ দৰে সেই পলিটিকেল ৱেটটো নাই আৰু হ'ব পাৰে তেওঁ কিছু চিন্তাত আছে হ'ব পাৰে মই যি খবৰ পাইছো অহা 10 ডিচেম্বৰত হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব পাৰে বিজেপিয়ে গম পাই গৈছে যে তেখেতৰ ভ্ৰষ্টাচাৰ লৈ ৰাইজৰ মাজত যথেষ্ট আলোচনা চলি আছে আৰু সেইকাৰণে মই ভাবিছো যে 10 ডিচেম্বৰ ভিতৰত তেখেতৰ স্থিতি সলনি হ'ব আৰু মুখ্যমন্ত্ৰী সলনি হ'ব গৌৰৱ গগৈ ডাঙৰীয়া বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে 10 ছেপ্টেম্বৰৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া 3 নং গৰাইমাৰী 19 নং থুৰিবাৰী সমষ্টিৰ যি নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে সম্পন্ন কৰি তেওঁ আন এখন প্ৰচাৰৰ নিৰ্বাচনলৈ যাব তাৰ আগমুহূৰ্ততে আমি যি মন্তব্য লৈছিলোঁ আৰু সেই মন্তব্যতে বাৰে বাৰে 10 ছেপ্টেম্বৰৰ কথা উল্লেখ কৰিছে 10 ছেপ্টেম্বৰৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব ডাঙৰ মন্তব্য কৰিছে আৰু এই ডাঙৰ মন্তব্য ৰাজনীতিভাৱে কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়া হ'ব লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত